যিদিনাখন বিপুল ভোটত গৌৰৱ গগৈ পৰাজিত হয় তেতিয়া অখিল গগৈ ক'ব মই আগেয়ে কৈছিলোঁ নহয় সংগঠনে নাই তেওঁলোকৰ আৰু ময়ো বেছিকৈ লাগিব নোৱাৰিলোঁ লুৰিণজ্যোতি গগৈৰ লগত লাগিবলগীয়া হ'ল পলায়নৰ পথ ইতিমধ্যে ধুনীয়াকৈ সজাই থৈছে অখিল গগৈয়ে যেতিয়া বিপুল ভোটত তপন গগৈ জিকিব গৌৰৱ গগৈ বৰ বেয়াকৈ পৰাজিত হ'ব তেতিয়া সেই ভাষ্য জিকাই দিব অখিল গগৈয়ে আমি বহুত চেষ্টা কৰিছোঁ কিন্তু কংগ্ৰেছৰ সংগঠন নাই ইত্যাদি ইত্যাদি গতিকে অখিল গগৈৰ কথা বিশেষ ধৰিবলগীয়া নাই তেওঁলোক বিহুৰ শুভেচ্ছা জনালোঁ লুৰিণ গগৈ ক'ত ধৰ্মেন্দ্ৰ সোণোৱাল ক'ত মই তুলনা কৰিব নাপায় আৰু গৌৰৱ গগৈ মোৰ শ্ৰদ্ধা আছে সন্মান আছে মোৰ তাতে জ্ঞাতি এজন অসমীয়া ভাল উচ্চ শিক্ষিত লোক তেওঁ এতিয়া বিলাতত থকাৰ কাৰণে অসমীয়া ভাষা সংস্কৃতি অলপ কমকৈ জানিব পাৰে কিন্তু ভদ্ৰ ঘৰ ভদ্ৰ ল'ৰা আমাৰ শুভেচ্ছা আছে কিন্তু যিহেতু সিপাৰ সৈতে সংযুক্ত নহয় যিহেতু তেওঁ পৰাজিত গোটৰ পৰাজিত এগৰাকী সৈনিক আৰু তেওঁ এটা গান্ধী পৰিয়াল গগৈ পৰিয়াল তেওঁলোকে এটা বংশবাদৰ ৰাজনীতিত প্ৰতিনিধিত্ব কৰে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে যি কংগ্ৰেছে 855 জন লোকক গুলিয়াই গুলিয়াই হত্যা কৰিছিল দুৰ্নীতিৰ পোহাৰ মিলিছিল গতিকে ভাল ইংৰাজী ক'লেও আমি ইংৰাজী ভাল পাওঁ তেওঁ সেইখিনি একাষৰীকৈ থাকক সদ্যহতে ৰাইজ আছে কামৰ মানুহ তপন গগৈৰ সৈতে ইংৰাজীৰ সৈতে নাই অখিল গগৈ এনেধৰণৰ কাম ইলেকশ্যনৰ সময়ত কৰে আমাতকৈ জাতীয়তাবাদী অখিল গগৈ হ'ব পাৰে নেকি জাতীয়তাবাদৰ ঠিকাকী অখিল গগৈ লুৰিণজ্যোতি গীত আছে নেকি তেওঁলোকে দেখোন কংগ্ৰেছৰ নৱজানু হোৱা বৃত্ত হোৱা 855 জন লোকক ঘূৰিয়াই ঘূৰিয়াই মৰা কংগ্ৰেছৰ ওচৰত আছে বৃত্ত দুই অখিল গগৈ আৰু লুৰিণ গগৈ গতিকে তেনে মানুহে জাতীয়তাবাদৰ কথা ক'লে নুশুনায় আমি জাতীয়তাবাদ আমাৰ জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদৰ সমান্তৰালভাৱে সমাহিতভাৱে কঢ়িয়াই লৈ ফুৰোঁ যেতিয়া 83 আন্দোলনত 79 পৰা 85 আন্দোলনত যেতিয়া কংগ্ৰেছৰ পৰা আদি কৰি কমিউনিষ্ট সকলো দলে 83 অবৈধ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আজিৰ পৰা 41 বছৰ আগতে সেই জাতীয়তাবাদৰ সত্তাৰে বিজেপিয়ে সেই অবৈধ নিৰ্বাচন একমাত্ৰ দল বিৰুদ্ধাচৰণ কৰিছিল 79 সদৌ ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদৰ অসমৰ যিটো আন্দোলন সেই আন্দোলনত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে আন্দোলনকাৰীৰ সৈতে থিয় দিছিল অটল বিহাৰী বাজপেয়ীয়ে গোটেই অসম আন্দোলনটো সৰ্বভাৰতীয় কৰি তুলিছিল গতিকে আমাৰ জাতীয়তাবাদ সম্পূৰ্ণ প্ৰমাণ সাপেক্ষ এই লুৰিণজ্যোতি গগৈ বা অখিল গগৈ নহয় আজি ইয়াত জয় অসম বুলি ক'ব কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰ ভাঙি দিব পৰহি কংগ্ৰেছৰ ভিতৰ আচৰণ কৰিব গতিকে তেওঁলোকৰ কথা পাতি সময় নষ্ট কৰিব নালাগে আমি এতিয়া আমি আছোঁ বিকাশৰ সৈতে প্ৰগতিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোদীৰ সৈতে যিদিনাখন বিপুল ভোটত গৌৰৱ গগৈ পৰাজিত হয় তেতিয়া অখিল গগৈ ক'ব মই আগেয়ে কৈছিলোঁ নহয় সংগঠনে নাই তেওঁলোকৰ আৰু ময়ো বেছিকৈ লাগিব নোৱাৰিলোঁ লুৰিণজ্যোতি গগৈৰ লগত লাগিবলগীয়া হ'ল পলায়নৰ পথ ইতিমধ্যে ধুনীয়াকৈ সজাই থৈছে অখিল গগৈয়ে যেতিয়া বিপুল ভোটত তপন গগৈ জিকিব গৌৰৱ গগৈ বৰ বেয়াকৈ পৰাজিত হ'ব তেতিয়া সেই ভাষ্য জিকাই দিব অখিল গগৈয়ে আমি বহুত চেষ্টা কৰিছোঁ কিন্তু কংগ্ৰেছৰ সংগঠন নাই ইত্যাদি ইত্যাদি গতিকে অখিল গগৈৰ কথা বিশেষ ধৰিবলগীয়া নাই তেওঁলোক বিহুৰ শুভেচ্ছা জনালোঁ লুৰিণ গগৈ ক'ত ধৰ্মেন্দ্ৰ সোণোৱাল ক'ত মই তুলনা কৰিব নাপায় আৰু গৌৰৱ গগৈ মোৰ শ্ৰদ্ধা আছে সন্মান আছে মোৰ তাতে জ্ঞাতি এজন অসমীয়া ভাল উচ্চ শিক্ষিত লোক তেওঁ এতিয়া বিলাতত থকাৰ কাৰণে অসমীয়া ভাষা সংস্কৃতি অলপ কমকৈ জানিব পাৰে কিন্তু ভদ্ৰ ঘৰ ভদ্ৰ ল'ৰা আমাৰ শুভেচ্ছা আছে কিন্তু যিহেতু সিপাৰ সৈতে সংযুক্ত নহয় যিহেতু তেওঁ পৰাজিত গোটৰ পৰাজিত এগৰাকী সৈনিক আৰু তেওঁ এটা গান্ধী পৰিয়াল গগৈ পৰিয়াল তেওঁলোকে এটা বংশবাদৰ ৰাজনীতিত প্ৰতিনিধিত্ব কৰে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে যি কংগ্ৰেছে 855 জন লোকক গুলিয়াই গুলিয়াই হত্যা কৰিছিল দুৰ্নীতিৰ পোহাৰ মিলিছিল গতিকে ভাল ইংৰাজী ক'লেও আমি ইংৰাজী ভাল পাওঁ তেওঁ সেইখিনি একাষৰীকৈ থাকক সদ্যহতে ৰাইজ আছে কামৰ মানুহ তপন গগৈৰ সৈতে ইংৰাজীৰ সৈতে নাই অখিল গগৈ এনেধৰণৰ কাম ইলেকশ্যনৰ সময়ত কৰে আমাতকৈ জাতীয়তাবাদী অখিল গগৈ হ'ব পাৰে নেকি জাতীয়তাবাদৰ ঠিকাকী অখিল গগৈ লুৰিণজ্যোতি গীত আছে নেকি তেওঁলোকে দেখোন কংগ্ৰেছৰ নৱজানু হোৱা বৃত্ত হোৱা 855 জন লোকক ঘূৰিয়াই ঘূৰিয়াই মৰা কংগ্ৰেছৰ ওচৰত আছে বৃত্ত দুই অখিল গগৈ আৰু লুৰিণ গগৈ গতিকে তেনে মানুহে জাতীয়তাবাদৰ কথা ক'লে নুশুনায় আমি আমাৰ জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদৰ সমান্তৰালভাৱে সমাহিতভাৱে কঢ়িয়াই লৈ ফুৰোঁ যেতিয়া 83 আন্দোলনত 79 পৰা 85 আন্দোলনত যেতিয়া কংগ্ৰেছৰ পৰা আদি কৰি কমিউনিষ্ট সকলো দলে 83 অবৈধ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আজিৰ পৰা 41 বছৰ আগতে সেই জাতীয়তাবাদৰ সত্তাৰে বিজেপিয়ে সেই অবৈধ নিৰ্বাচন একমাত্ৰ দল বিৰুদ্ধাচৰণ কৰিছিল 79 সদৌ ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদৰ অসমৰ যিটো আন্দোলন সেই আন্দোলনত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে আন্দোলনকাৰীৰ সৈতে থিয় দিছিল অটল বিহাৰী বাজপেয়ীয়ে গোটেই অসম আন্দোলনটো সৰ্বভাৰতীয় কৰি তুলিছিল গতিকে আমাৰ জাতীয়তাবাদ সম্পূৰ্ণ প্ৰমাণ সাপেক্ষ এই লুৰিণজ্যোতি গগৈ বা অখিল গগৈ নহয় আজি ইয়াত জয় অসম বুলি ক'ব কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰ ভাঙি দিব পৰহি কংগ্ৰেছৰ ভিতৰ আচৰণ কৰিব গতিকে তেওঁলোকৰ কথা পাতি সময় নষ্ট কৰিব নালাগে আমি এতিয়া আমি আছোঁ বিকাশৰ সৈতে প্ৰগতিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোদীৰ সৈতে